আমি ইষ্ট ইণ্ডিয়া কোম্পানী কেনেকৈ গঠন কৰা হৈছিলে, কেনেধৰণে আহি পেলাই ভাৰত পালেহি, ভাৰতত কেনেকৈ মোগলৰ লগত যুদ্ধ হ'ল, ঠিক আছে, কেনেকৈ চিপাহী বিদ্ৰোহ হৈছিলে, বক্সাৰ যুদ্ধ হৈছিলে, এলাহাবাদ নীতি কেতিয়া হৈছিলে, কাৰ মাজত হৈছিলে, কি কি ইয়াৰ পৰা ফল হৈছিলে, সেই গোটেইখিনি বিষয়ে আমি অলৰেডি আলোচনা কৰিলোঁ। আজি আমি এইখিনিৰ পৰা পঢ়িম, ঠিক আছে, এইখিনিলৈকে আমি অলৰেডি কমপ্লিট কৰিলোঁ। যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে আগৰ ভিডিঅ'কেইটা চাই ল'ব, প্ৰথমৰ পৰা কণ্টিনিউ কৰি যাব, তেতিয়া বুজাত সুবিধা হ'ব, ঠিক আছে। তো আজি আমি ইয়াৰ পৰা পঢ়িম, ঠিক আছে। আপোনালোকে যদি ভিডিঅ'টো বা ফটোখিনি ভালকৈ ক্লিয়াৰ দেখা নাই, ঠিক আছে, তো আপোনালোকে কি কৰিব, অকণমান ৰিজল্যুশ্যনটো আপোনালোকৰ যিটো ভিডিঅ' ৰিজল্যুশ্যনটো অকণমান বঢ়াই ল'ব, ঠিক আছে, কাৰণ এইটো PDF ফাইল হৈ যায়। আমি চেবাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰি লৈছোঁ, যেনেকৈ আছে তেনেকৈ এইটো আমি বনাই দিছোঁ, ঠিক আছে। তো সেইকাৰণে ভিডিঅ' ৰিজল্যুশ্যনটো অকণমান আপোনালোকে বঢ়াই ল'ব, তেতিয়া স্পষ্টকৈ দেখিব পাব, ঠিক আছে। তো ঠিক আছে, ইয়াতে কি কৈছে যে ক্লাইবৰ পৰৱৰ্তী গভৰ্ণৰসকলেও মোগলৰ শাসকৰ ওপৰত ৰাজনৈতিক কৃতিত্ব খটুৱাবলৈ যত্নপৰ হৈছিল, ঠিক আছে। তো আগৰ যিখিনিয়ে ক্লাছ কৰা নাই সেইখিনি চাই ল'ব, তাৰ পৰা কণ্টিনিউ কৰিলে সেইখিনি ভালদৰে বুজি পাব, ঠিক আছে। ৱাৰেন হেষ্টিংছৰ কাৰ্যকালত 1774 পৰা 85 ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতৰ একমাত্ৰ শক্তিৰূপে পৰিগণিত হৈছিল। তো এইখিনিতে মই এটা কথা আপোনালোকক কৈ দিছোঁ, ঠিক আছে। তো ব্ৰিটিছ যিটো ৰুল হয়, ঠিক আছে, ব্ৰিটিছ ৰুল, আমি যিটো ব্ৰিটিছ ৰুল বুলি কওঁ ন, ব্ৰিটিছ ৰুল হয়। তো তাতে দুটা কোৱা হয়, এটা কোৱা হয় কোম্পানী ৰুল বুলি, আপোনালোকে এইটো মনত ৰাখিব, ঠিক আছে। কোম্পানী ৰুল, এটা কোৱা হয় কোম্পানী ৰুল, আৰু এটা কোৱা হয় ক্ৰাউন ৰুল, ঠিক আছে, এটা কোৱা হয় ক্ৰাউন ৰুল। যিটো কোম্পানী ৰুল হয়, সেই কোম্পানী ৰুলটো ষ্টাৰ্ট হৈছিলে 1773 পৰা 1858লৈকে। এইটো মনত ৰাখিব, এইটো পৰীক্ষাত সোধা যায়, ঠিক আছে। আৰু এটা কোৱা হয় ক্ৰাউন ৰুল। ক্ৰাউন ৰুল মানে হৈছে যে ইংলেণ্ডৰ ৰজা বা ৰাণীয়ে বা ইংলেণ্ডৰ যিটো পৰিষদ আছে, ঠিক আছে, পাৰ্লিয়ামেণ্টৰ পৰা ডাইৰেক্ট আমাৰ ভাৰতখন কণ্ট্ৰল কৰা যায়, আৰু সেইটো হৈছিলে 1858 চনৰ পৰা 1947 চনৰ স্বাধীনতাৰ সময়লৈকে, ঠিক আছে। তো দুটা ৰুল বুলি কোৱা হয়, এটা কোৱা হয় কোম্পানী ৰুল, কোম্পানীৰ ৰাজত্ব, আৰু ইটো হৈছে ক্ৰাউন ৰুল। ক্ৰাউন ৰুল মানে হৈছে আমাৰ যিটো ক্ৰাউন মানে হৈছে মুকুট ন, মূৰত যিটো এনেকৈ মুকুটটা থাকে যে, সেই মুকুটটো কোৱা হয় ক্ৰাউন, মানে ইংলেণ্ডৰ ৰজা বা ৰাণীয়ে ডাইৰেক্ট শাসন কৰিব, ঠিক আছে। সেইটো কোৱা হয় 1858 চনৰ পৰা 1947 চন। এইকেইটা কথা মনত ৰাখিব, মই এইটো আৰম্ভ হোৱাৰ আগতে সেইকাৰণে কৈ দিছোঁ, ইয়াতে কামত আহিব এইকেইটা কথা, ঠিক আছে। তো ৱাৰেন হেষ্টিংছৰ কাৰ্যকালত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ একমাত্ৰ শক্তিৰূপে পৰিগণিত হৈ গৈছিল। তেওঁ মোগল সম্ৰাটৰ তলতীয়া নবাবসকলক স্বাধীনতা ঘোষণা কৰিবলৈ উদগনি যোগাইছিল। হেষ্টিংছে প্ৰথমবাৰৰ বাবে নিজকে মোগল সম্ৰাটৰ লগত সমমৰ্যাদা দাবী তুলিছিল। চ' কেনেকৈ বাহিৰৰ পৰা এটা পাৰ্টি আহি পেলাই আমাৰ যিখিনি লোকেল মানুহ আছিলে তেওঁলোকৰ ওপৰত জাষ্ট বিজনেছ কৰিবলৈ আহিছিলে, হয় নহয়? কিহৰ বিজনেছ কৰিবলৈ আহিছিলে? মছলাৰ বিজনেছ কৰিবলৈ আহিছিলে। মছলা বিজনেছ কৰিবলৈ অহা কোম্পানী এটা কেনেকৈ ভাৰতৰ আধিপত্য দখল কৰিবলৈ সক্ষম হ'ল, হয় নহয়? তেওঁলোকৰ নিজৰ বুদ্ধি, নিজৰ কৌশল, নিজৰ দক্ষতাৰ ওপৰত ভিত্তি কৰি গোটেই ভাৰতখন তেওঁলোকৰ তলতীয়া কৰিব পাৰিছিল তেওঁলোকে। তো পলাচী যুদ্ধৰ পিছত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ প্ৰথম চোৱা সময়ৰ ভিতৰত কলিকতা, বোম্বাই আৰু মাদ্ৰাজ কোম্পানীৰ ঘাই শাসন কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল। মেইন যিকেইটা চেণ্টাৰ আছিলে সেইকেইটা হৈছে কলিকতা, বোম্বাই, মাদ্ৰাজ, ঠিক আছে। কেন্দ্ৰকেইটাৰ সৰ্বোচ্চ শাসকগৰাকীক প্ৰেচিডেঞ্চি বিষয়ভাৱ দিয়া হৈছিল। প্ৰেচিডেণ্টৰ তলতীয়া শাসনযন্ত্ৰটোক প্ৰেচিডেঞ্চি নামে জনা যায়। 1773 খ্ৰীষ্টাব্দত ব্ৰিটিছ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন ৰেগুলেটিং এক্টৰ যোগেদি বংগ প্ৰেচিডেঞ্চিৰ গভৰ্ণৰজনক গভৰ্ণৰ জেনেৰেল উপাধিৰে স্বীকৃতি প্ৰদান কৰি বোম্বে আৰু মাদ্ৰাজৰ গভৰ্ণৰ দুজনক বংগৰ গভৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰিছিল। এইখিনিতে বুজিবলগীয়া কথা এটাই যে 1773 চনত এখন এক্ট আহিছিল, সেইখনক কোৱা হয় ৰেগুলেটিং এক্ট অফ 1773। এই এক্টখন বহুত বেছি ইম্পৰ্টেণ্ট হয়। এই কাৰণে ইম্পৰ্টেণ্ট হয়, এইখনত কি কৰিছিলে গম পায়নে? যিজন বংগৰ গভৰ্ণৰ আছিলে, ঠিক আছে, গভৰ্ণৰ অফ বেংগল বুলি কোৱা হৈছিলে প্ৰথমতে, গভৰ্ণৰ অফ বেংগল, ঠিক আছে। এই এক্টখনৰ যোগেদি কি কৰিছিলে, এই গভৰ্ণৰ অফ বেংগলটোক গভৰ্ণৰ জেনেৰেল অফ বেংগল বুলি নাম দিয়া হৈছিলে। গভৰ্ণৰ জেনেৰেলটো নতুনকৈ লাগি গৈছিলে। মই ইয়াত লিখাত অকণমান সুবিধা হৈ গৈছে, তো আপোনালোকে কি কৰিব, মই যিখিনি কৈছোঁ সেইখিনি নোট কৰি যাব, ঠিক আছে। কি বুলি ক'লোঁ মই, যে 1773 চনৰ যিখন ৰেগুলেটিং এক্ট আছিলে, এই এক্টখনে কি কৰিছিলে, যিটো বংগৰ গভৰ্ণৰ আছিলে, ঠিক আছে, বংগৰ
গভৰ্ণৰ মানে বেংগলৰ যিটো গভৰ্ণৰ আছিলে তাক নাম দিয়া হৈছিলে গভৰ্ণৰ জেনেৰেল অফ বেংগল নামটো চেঞ্জ কৰি দিছিলে আৰু প্ৰথম যিজন গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে তেখেতৰ নামটো বহুত সোধা দেখা যায় তেখেতৰ নামটো হৈছে ৱাৰেন হেষ্টিংছ ঠিক আছে এইজন দেখিছে ন এইজনে হৈছে কি হয় প্ৰথম গভৰ্ণৰ জেনেৰেল অফ বেংগল ৱাৰেন হেষ্টিংছ এই নামটো মনত ৰাখিব পৰীক্ষাত বহুতবাৰ আহিছে এতিয়ালৈকে যে প্ৰথম ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল অফ বেংগল এনেকৈ আহে যে 1773 চনৰ মানে আইনখনৰ যোগেদি কি বস্তু সলনি কৰা হৈছিলে প্ৰথম বস্তুটোৱে হৈছে গভৰ্ণৰ অফ বেংগলক নাম চেঞ্জ কৰি গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰা হৈছিলে আৰু প্ৰথম গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে ৱাৰেন হেষ্টিংছ তো এই নামটো আপোনালোকে এতিয়াৰ পৰা নাপাহৰিব ঠিক আছে তো ইয়াৰ পিছতে কি কৈছে চাওক বংগ প্ৰেচিডেন্সি গভৰ্ণৰ জেনেৰেল উপাধিৰ স্বীকৃতি প্ৰদান কৰি মুম্বাই আৰু মাদ্ৰাজৰ গভৰ্ণৰ দুজনক বংগৰ গভৰ্ণৰ জেনেৰেলৰ তুলতীয়া কৰা হৈছিলে আৰু ইয়াতে কি কৰিছিলে বংগ গভৰ্ণৰ জেনেৰেলৰ আণ্ডাৰত বোম্বে আৰু মাদ্ৰাজৰ যিকেইজন গভৰ্ণৰ আছিলে তেখেতক তাৰ তলত আনিছিলে এই কাৰণে তেওঁলোকক আনে মানে কি যাতে মানে শাসন কৰিবলৈ তেওঁলোকৰ সুবিধা হয় তাৰ উপৰিও আমাৰ যিটো ফৰ্ট উইলিয়াম আছিলে ন আমি পাইছিলো ফৰ্ট উইলিয়ামত কোনে আক্ৰমণ কৰিছিলে ইয়াৰ আগৰ ক্লাছটোত পঢ়িছিলো হয় ন ফৰ্ট উইলিয়ামত কি কৰিছিলে এখন সুপ্ৰিম কোৰ্ট বনাইছিলে বুজি পাইছে তো এইটো জাস্ট আপোনালোকৰ জেনেৰেল নলেজৰ কাৰণে কৈ দিলো ইয়াতে এইটো নাই ইয়াৰ পিছতে কি হয় পিটৰ এখন আইন আহে পিটছ ইণ্ডিয়ান এক্ট এই এক্টখন বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় এই এক্টবিলাকৰ চনটো মনত ৰাখিব ঠিক আছে পৰীক্ষাত সোধে যে ৰেগুলেটিং এক্ট প্ৰথম ৰেগুলেটিং এক্ট কেতিয়া অনা হৈছিলে 1773 চনত বুজি পাইছে 1773 চনত প্ৰথম ৰেগুলেটিং এক্ট অনা হৈছিলে আৰু পিটৰ ইণ্ডিয়া এক্ট কেতিয়া হৈছিলে 1784 চনত ঠিক আছে পিটৰ যিখন ইণ্ডিয়ান এক্ট আছিলে সেই এক্টখন কেলে ইম্পৰ্টেণ্ট হয় গম পায়নে ইয়াতে কি কৰিছিলে কোম্পানীৰ যিবিলাক কাম কাজ আছিলে ঠিক আছে কোম্পানীৰ যিমানখিনি কাম কাজ আছিলে সেই কাম কাজখিনিক দুটা ভাগত ভাগ কৰি দিয়া হৈছিলে ঠিক আছে কোম্পানীৰ যিবিলাক কাম আছিলে ধৰি লওক কোম্পানীয়ে যাহা তাহা কাম কৰি আছিলে ন কিছুমানে বিজনেছ কৰি আছিলে কিছুমানে কি কৰিছিলে ৰজাৰ মানে শাসন কৰিবলৈ লৈছিলে কিছুমানে টেক্স কালেকশ্যন কৰিবলৈ লৈছিলে তো যোনে যি পায় তাকে কৰি আছিলে কিন্তু পিটৰ যিখন আইন আহিলে পিটৰ আইনখনৰ যোগেদি ভাৰতত কোম্পানীৰ যিটো ব্যৱস্থা আছিলে তাক দুটা ভাগত ভাগ কৰি দিছিলে এটা আছিলে কমাৰ্চিয়েল আৰু এটা আছিলে এডমিনিষ্ট্ৰেটিভ ঠিক আছে মানে নাম দিছিলে COD কেছ অন ডেলিভাৰী নহয় কিন্তু এইটো হা BOC এনেকে দুটা নাম দিছিলে আমি ইয়াতে পিছত পাম চাগে এইখিনি পঢ়িবলৈ COD আৰু BOC বুলি কৈছিলে COD মানে হৈছে কোৰ্ট অফ ডাইৰেক্টৰ আৰু BOC মানে হৈছে বৰ্ড অফ কণ্ট্ৰল এইকেইটা ফুল ফৰ্ম কেইটা লিখি থব ঠিক আছে কোৰ্ট অফ ডাইৰেক্ট COD মানে হৈছে COURT কোৰ্ট অফ এইটো লিখি ল'ব এই কাৰণে মই লিখি দিছো ইয়াতে ঠিক আছে কোৰ্ট অফ ডাইৰেক্টৰ্ছ আৰু BOC মানে হৈছে বৰ্ড অফ কণ্ট্ৰলছ ঠিক আছে আৰু কি কৰিছিলে COD যিটো আমাৰ কমাৰ্চিয়েল ফাংচন মানে যিখিনি বিজনেছ কৰিছিলে বা কিবা কৰিছিলে ন সেইখিনি চাইছিলে কোনে COD চাইছিলে ঠিক আছে আৰু BOC কি চাইছিলে গম পায়নে BOC চাইছিলে যিখিনি পলিটিকেল এফেয়াৰ থাকিব পলিটিকেল মানে এডমিনিষ্ট্ৰেটিভ হওক কিবা হওক সেইখিনি চাইছিলে BOC পৰীক্ষাত এইটো আহে যে পিটৰ ইণ্ডিয়া এক্ট 1784 ভাৰতত ইংৰাজৰ শাসনযন্ত্ৰক দুটা ভাগত ভাগ কৰিছিলে এটা হৈছিলে কমাৰ্চিয়েল এটা হৈছিলে পলিটিকেল এফেয়াৰ মানে COD আৰু BOC COD কি চাইছিলে বুলি আহে COD চাইছিলে আমাৰ যিটো কমাৰ্চিয়েল ঠিক আছে আৰু BOC চাইছিলে যিটো পলিটিকেল এফেয়াৰ এই বস্তুবিলাক মনত ৰাখিব সৰু সৰু কথা কিন্তু সোধা দেখা যায় ঠিক আছে সৰু সৰু কথা কিন্তু এইবিলাকে পৰীক্ষাত খেলিমেলি কৰে COD মানে কি হয় কিছুমানতো ইয়াতে অপশ্যন কেছ অন ডেলিভাৰী থাকিব আজিকালি তো মনত ৰাখিব কেছ অন ডেলিভাৰী তেনেকে মনত ৰাখিব কেছ অন ডেলিভাৰী ক'ত দিয়ে আমি কমাৰ্চিয়েল বস্তুত দিওঁ হয় নহয় তো COD মানে এনেকে মানে এইটো ট্ৰিক্স হয় ঠিক আছে ট্ৰিক্সটোহে মই কৈ দিছোঁ CODটোৱে কি কৰে কমাৰ্চিয়েল ফাংচনখিনি চাইছিলে আৰু BOCয়ে পলিটিকেল ফাংচনখিনি চাইছিলে মই বাৰে বাৰে এইকাৰণে কৈছোঁ যাতে আপোনালোকৰ মূৰত একদম পুৰা একদম সোমাই যাওক আৰু কেতিয়াও যাতে নলয় আৰু বুজি পাইছে এইকাৰণে মই তেনেকৈ কৈছোঁ ঠিক আছে তো এই আইনৰ যোগেদি কোম্পানীয়ে ভাৰতবৰ্ষত শাসন কৰিছিল আনহাতে কোম্পানী পৰিচালিত হৈছিল ব্ৰিটেইনৰ গৃহ চৰকাৰৰ যোগেদি ঠিক আছে তো কি কৰিছিলে কোম্পানী কোনে পৰিচালনা কৰিছিলে ইংলেণ্ডৰ চৰকাৰখনে পৰিচালনা কৰিছিলে হয় ৰজা হ'ব নহ'লে ৰাণী হ'ব ঠিক আছে
তো 1833 আৰু 1853 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে বিধিবদ্ধ কৰা দুখন চনদৰ যোগেদি ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষত কেন্দ্ৰীয় শাসন অধিক শক্তিশালী ৰূপত গঢ়ি তুলিছিল। তো 1833 চনত কি হৈছিলে, চাৰ্টাৰ এক্ট এখন আহিছিলে। ঠিক আছে, আমি পঢ়িম চাগে এইখিনি ইয়াতে পাম। ঠিক আছে, এইটো মনত ৰাখিব, সেইকাৰণে মই ইয়াত ওলোৱাৰ কাৰণে কৈ দিছোঁ। 1833 চনত এখন এক্ট আহিছিলে, সেই এক্টখনৰ নাম আছিলে চাৰ্টাৰ এক্ট। যিখন এক্টৰ যোগেদি কি কৰিছিলে গম পায়নে? সেইখন মানে বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায়। 1773 চনৰখন, 1833খন আৰু 1853খন। কি কাৰণে ইম্পৰ্টেণ্ট হৈ কৈ দিছোঁ যে 1773 কি কৰিলে, গভৰ্ণৰ জেনেৰেল অফ বেংগল নামটো আনিলে, হয়নে? গভৰ্ণৰ জেনেৰেল অফ বেংগলটো আনিলে। তাৰপিছত 1833 চনত কি কৰিলে, যিটো গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে সেই নামটো চেঞ্জ কৰি গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আনি দিলে। ভালকে মনত কৰিব এইটো। ঠিক আছে, যে 1833 চনৰ যিখন চাৰ্টাৰ এক্ট আছিলে সেই এক্টখনৰ যোগেদি গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ নামটো চেঞ্জ কৰি কি কৰিলে, গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া, ঠিক আছে, গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিলে 1833 চনৰ যিখন চাৰ্টাৰ এক্ট আছিলে। আৰু প্ৰথমজন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন আছিলে গম পায়নে? তেখেত আছিলে লৰ্ড উইলিয়াম বেণ্টিক। লৰ্ড উইলিয়াম বেণ্টিক আছিলে প্ৰথম গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া। পৰীক্ষাত আহে, সেইকাৰণে মই বাৰে বাৰে কৈছোঁ, এইটো মনত ৰাখিব। তাৰপিছত 1858 চনত, এইটো 53 আছে, ঠিক আছে, 1858 চনত এখন আইন আহিছিলে। সেই আইনখনক গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট বুলি কয়। সেই আইনখনৰ যোগেদি কি কৰিছিলে গম পায়নে? এই যিজন গভৰ্ণৰ অফ ইণ্ডিয়া আছিলে, গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া, গভৰ্ণৰ জেনেৰেল ইণ্ডিয়া নামটো চেঞ্জ কৰি পেলাই কি কৰিছিলে গম পায়নে? ভাইচৰয় কৰি দিছিলে। ঠিক আছে, আৰু প্ৰথম আমাৰ যিগৰাকী ভাইচৰয় আছিলে তেখেত আছিলে লৰ্ড কেনিং। ঠিক আছে, বুজি পালে? এইকেইটা মনত ৰাখিব। মই 3টা চনৰ কথা ক'লো। 1773 চনটো বহুত বেছি ইম্পৰ্টেণ্ট, তাৰপিছত 1833 চনটো ইম্পৰ্টেণ্ট, তাৰপিছত 1858 চনটো ইম্পৰ্টেণ্ট। কাৰণ 1773 চনত আকৌ কৈ দিছোঁ, যিজন গভৰ্ণৰ অফ বেংগল আছিলে তেখেতক গভৰ্ণৰ জেনেৰেল অফ বেংগল নাম দিয়া হৈছিলে। প্ৰথম গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে কোন? ৱাৰেন হেষ্টিংছ। তাৰপিছত 1833 চনত এখন আইন আনিলে। আইনখনৰ যোগেদি কি কৰিলে, গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ নামটো সলনি কৰি গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰিলে। আৰু প্ৰথম গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে লৰ্ড কোন? উইলিয়াম বেণ্টিক। ঠিক আছে, তাৰপিছত 1858 চনত আকৌ এখন আইন আনে। সেই আইনখনৰ যোগেদি কি কৰে, গভৰ্ণৰ জেনেৰেল অফ যিজন ইণ্ডিয়া আছিলে তেখেতৰ নামটো চেঞ্জ কৰি কি কৰি দিলে, ভাইচৰয় কৰি দিলে। ঠিক আছে, ভাইচৰয় কৰি দিলে। আৰু প্ৰথম যিগৰাকী ভাইচৰয় আছিলে সেইগৰাকী আছিলে আমাৰ লৰ্ড কেনিং। বুজি পালে? আৰু 1784 চনত যিখন পিটৰ ইণ্ডিয়া এক্ট আছিলে সেই আইনখনৰ যোগেদি COD আৰু BOC এই দুটা নতুনকে নিয়ম আনি দিয়া হৈছিলে। মানে ভাগ কৰি দিয়া হৈছিলে শাসন ব্যৱস্থা। এটাই পলিটিকেল পাৰ্টিটোৱে চাব আৰু এটাই বিজনেছৰ বস্তুটো চাব। ঠিক আছে, কিন্তু এই যিখন 1833 চনৰ কথা ইয়াত উল্লেখ কৰা আছে, 1833 চনৰ চাৰ্টাৰ এক্টখনে যিটো কমাৰ্চিয়েল বডি আছিলে সেই কমাৰ্চিয়েল বডিটো কিন্তু ভাঙি দিছিলে। ঠিক আছে, ইমানখিনি ডিটেইলছত আপোনালোকক নালাগে, সেইকাৰণে মই এইখিনি কোৱা নাই। ঠিক আছে, তো এতিয়া আহি গ'ল কি, চিপাহী বিদ্ৰোহ। ঠিক আছে, চিপাহী বিদ্ৰোহটো আমি চাব লাগিব ভালকে। চিপাহী বিদ্ৰোহনো কিয় হ'ল, কেলেনো চিপাহী বিদ্ৰোহ হ'বলৈ পালে? ঠিক আছে, তো ইয়াৰ ওপৰত কুৱেশ্যন অহা দেখা যায়। চিপাহী বিদ্ৰোহ কেতিয়া হৈছিলে সকলোৱে জানে, হয় নে নহয়? চিপাহী বিদ্ৰোহ কেতিয়া হৈছিলে বুলি ক'লে আমি কি বুলি কওঁ, 1857 চনত হৈছিলে। তো 1757 চনত কি হৈছিলে আপোনালোকে মোক কমেণ্টত জনাব, কাৰণ আমি অলৰেডি ডিছকাছ কৰিলোঁ, হয় নহয়? 1757 চনত যিটো হৈছিলে তাৰ পৰা সম্পূৰ্ণ 100 বছৰৰ পিছত কি হৈছিলে, চিপাহী বিদ্ৰোহ হৈছিলে। এই চিপাহী বিদ্ৰোহটো আমাৰ স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত এটা বহুত উল্লেখযোগ্য ঘটনা হয়। চিপাহী বিদ্ৰোহ কেইবাটা কাৰণতো হৈছিলে। ঠিক আছে, কথাখিনি ভালকে সাধুগতে কৈ যাম, ভালকে মন কৰিব। আৰু এনেকুৱাকে আপোনালোকে মানে মন দি শুনক, স্কিপ নকৰিব, কাৰণ স্কিপ কৰিলে আপুনি বহুতখিনি থাকি যাব। ঠিক আছে, আৰু ক্লাছটো কৰি কেনেকুৱা পাইছে সেইটোও জানিব। লগতে আপোনালোকৰ লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব, কাৰণ আপোনালোকে যদি আগ্ৰহ দেখায় তেতিয়াহে আমি এই ছিজনটো কণ্টিনিউ কৰি যাম। ঠিক আছে, যদি ভাল পাইছে মোক ভাল পাইছে বুলি লিখিব, লাইক কৰিব। যদি ভাল পোৱা নাই তেতিয়াও ভাল পোৱা নাই বুলি কৈ দিব। ঠিক আছে, তো চাওক, চিপাহী বিদ্ৰোহ কাৰণ কেইবাটা হয়। চিপাহী বিদ্ৰোহটো এদিনে আমি এটা কথাই জানো যে কি কৈছিলে, যিটো বন্দুকৰ গুলি আছিলে, বন্দুকৰ গুলিটো গৰু আৰু গাহৰিৰ যিটো চৰ্বি আছিলে, চৰ্বিয়া বনোৱাৰ কাৰণে চিপাহী বিদ্ৰোহ হৈছিলে বুলি আমি সৰ্বসাধাৰণতে জানো। কিন্তু সেইটোৱে জানো একচুৱেল ফেক্ট আছিলে?
অবভিয়াছলি নহয় ঠিক আছে অকল এটা ফেক্টৰ কাৰণে চিপাহী বিদ্ৰোহৰ সূচনা হোৱা নাছিল চিপাহী বিদ্ৰোহ এদিনৰ কাৰণে হোৱা নাই চিপাহী বিদ্ৰোহ হৈছিল বহুত কিছুমান ঘটনা ঘটিছিলে যিবিলাক ঘটনা মানে কি মানুহক উচ্চতাই থকা হৈছিল যে মানুহৰ ধৈৰ্য ধৰি আছিল আমাৰ হিন্দু যিখিনি আমাৰ ইণ্ডিয়াৰ মানুহ আছিলে ঠিক আছে মুছলিমেই হওক হিন্দুৱে হওক যিসকল তেওঁলোকে বহুত ধৈৰ্য ধৰি আছিলে আৰু এটা সময়ত এই বোমটো ফুটি গৈছিলে আৰু সেই বোমটো যেতিয়া ফুটিছিলে সেইটোকে কোৱা হৈছিলে চিপাহী বিদ্ৰোহ এতিয়া মানুহেনো কিমান এটা জোখলৈকে ধৈৰ্য ধৰি থাকিব হয় নহয় এটা সময়তো সেইখিনি প্ৰকাশ পাবই তো চিপাহী বিদ্ৰোহৰ যিবিলাক ঘটনা আছিলে তাৰ ভিতৰত মেইন কিছুমান কাৰণ আমি এনেকেও লিখিব পাৰোঁ ঠিক আছে ধৰি লওক মিলিটাৰী কাৰণ এইটো ক্লাছ 9ৰ ষ্টুডেণ্টখিনিয়ে ভালকে মন কৰি ল'বা ঠিক আছে মিলিটাৰী মানে মই কৈ আছো তাৰপিছত আছিলে তোমাৰ পলিটিকেল কাৰণ কিছুমান আছিলে ঠিক আছে তাৰপিছত ইকনমিক কিছুমান কাৰণো আছিলে তাৰপিছত কিছুমান ছ'চিঅ' ৰিলিজিয়াছ কাৰণো আছিলে ঠিক আছে তাৰ উপৰিও কিছুমান ইমিডিয়েট এফেক্ট বুলি ক'লে আমি কি বুজিম সেইটোও ক'ম ঠিক আছে মিলিটাৰী মানে হৈছে যে আমাৰ কিছুমান ইণ্ডিয়াৰ মিলিটাৰী মানে চিপাহী ঠিক আছে ইণ্ডিয়াৰ চিপাহীও আছিলে কিছুমান ইংলেণ্ডৰ চিপাহীও আছিলে ব্ৰিটিছে কি কৰিছিলে যিসকল তেওঁলোকৰ নিজৰ চিপাহী মানে আমি এতিয়া চিম্পল ভাষাত ক'ব গ'লে আৰ্মি বুলি বুজি পাওঁ হয় নহয় আৰ্মি বুলিয়ে কৈছোঁ মই ঠিক আছে আপোনালোকে এইটো ভুল নধৰিব আৰ্মি বুলি এইকাৰণে কৈছোঁ যাতে চবেই বুজাত সুবিধা হওক তো যিসকল ইংলেণ্ডৰ আৰ্মি আছিলে তেওঁলোকক কি কৰিছিলে বেছিকে পইচা দিছিলে মানে দৰমহাটো অলপ বেছিকে দিছিলে যদি ব্ৰিটিছৰ আৰ্মি এজনক যদি 10,000 টকা দিছিলে আমাৰ ইণ্ডিয়াৰ আৰ্মিজনক মাত্ৰ 1,000 টকাহে দিছিলে আৰু এই বস্তুটোৱে সদায় কি কৰিছিলে আমাৰ ইণ্ডিয়ানসকলক অসন্তুষ্টি কৰি আছিলে তাৰ উপৰিও প্ৰমোচনৰ ক্ষেত্ৰত চাকৰিত সদায় প্ৰমোচন পায় হয় নহয় আমাৰ যিসকল ভাৰতীয় সৈনিক আছিলে তেওঁলোকক মাত্ৰ সুবেদাৰ পদলৈকেহে পদোন্নতি দিব পাৰিছিলে ঠিক আছে এইটো মনত ৰাখিব এইটো পৰীক্ষাত আহে যে আমাৰ যিসকল ইণ্ডিয়ান সৈন্য আছিলে তেওঁলোকক মাত্ৰ সুবেদাৰ যিটো পদবী থাকে সুবেদাৰ পদবীলৈকেহে পদোন্নতি দিব পাৰিছিলে তাৰ ওপৰত পদোন্নতি দিয়া ব্যৱস্থা নাছিলে কিন্তু ব্ৰিটিছৰ যিসকল আৰ্মি আছিলে তেওঁলোকক গভৰ্ণৰ জেনেৰেল ধেৰ কিবা কিবি মেজৰ কিবা কিবি থাকে ন আৰ্মিত তো তালৈকে পদোন্নতি দিছিলে এইটোও কি কৰিছিলে আমাৰ যিসকল ইণ্ডিয়ান আৰ্মি আছিলে তেওঁলোকক সন্তুষ্টি কৰিছিলে তাৰ উপৰিও এটা কাৰণ আছে যে আমাৰ এটা প্ৰচলিত নিয়ম আছিলে আগতে কি ভাৰতীয়সকলে মানে হিন্দু মানুহে কেতিয়াও সাগৰ পাৰ নকৰে এইটো আপোনালোকে শুনিছে চাগে হয় নহয় বহুতে যে হিন্দু মানুহে কি কৰে সাগৰ পাৰ হ'ব নিবিচাৰে তো সেইকণ সময়ত কি কৰিছিলে যিসকল ভাৰতীয় চিপাহী আছিলে ইংলেণ্ডৰ চিপাহী আছিলে ভাৰতীয় চিপাহীসকলক বেলেগত গৈ যুদ্ধ কৰিবলৈ পঠাই দিছিলে যুদ্ধ কৰিবলৈ মানে কি সেইকণ সময়ততো বহুত যুদ্ধ হৈ আছিলে হয় নহয় ইউৰোপতে হওক ক'বাতে হওক ইংলেণ্ডৰ হৈ যুদ্ধ কৰিবৰ কাৰণে পঠাইছিলে বুজি পাইছে পঠাইছিলে সাগৰ পাৰ কৰি পঠাইছিলে তাৰ উপৰিও যেতিয়া বাহিৰত যুদ্ধ কৰিবলৈ পঠাইছিলে তেতিয়া যিসকল ইংৰাজৰ আৰ্মি আছিলে তেওঁলোকক দৰমহাটো দুগুণ কৰি দিছিলে যদি 10,000 আছিলে 2,000 কৰি দিছিলে কিন্তু ভাৰতীয়সকলৰ যিটো দৰমহা যিটো 1,000 টকা আছিলে ধৰি লওক সেইটো 1,000 আছিলে ফিক্স আছিলে কোনো বঢ়া নাছিলে কোনো কমাও নাছিলে তো এইখিনি বস্তুৱেও কি কৰিছিলে চিপাহীসকলক এটা বহুত অসন্তুষ্টিৰ সৃষ্টি কৰি আছিলে বুজি পাইছে কিবা খেলিমেলি আছে নেকি এইটো মোক জনাই দিয়ক ঠিক আছে কিবা যদি খেলিমেলি আছে কমেণ্টত মোক লগে লগে জনাই দিব যাতে মই নেক্সট যিটো ক্লাছ আনিম তাতে গোটেইখিনি আপোনালোকক ভাঙি পেটি ক'ব পাৰিম ঠিক আছে তাৰপিছত পলিটিকেল কাৰণ কিছুমান আছিলে পলিটিকেল কাৰণ বুলি ক'লে কি হয় গম পায়নে আপোনালোকে লৰ্ড ডেলহাউচি নাম শুনিছে ঠিক আছে চবেই লৰ্ড ডেলহাউচি নাম শুনিছে যিসকল ক্লাছ 9ৰ ষ্টুডেণ্ট তেওঁলোকে ভালকে শুনা এইখিনিয়ে তোমালোকক আগলৈ বহুত সহায় কৰিব ঠিক আছে তো কিছুমান কথা যিবিলাক বুজোৱা নাই স্কুলত তোমালোকে সুধি ল'বা ছাৰসকলে মোতকৈ বহুত বেছি ভালকে তোমালোকক বুজাই দিব ঠিক আছে তো লৰ্ড ডেলহাউচি এটা নিয়ম আছিলে কি ডক্ট্ৰাইন অফ লেপছ আপোনালোকে এইটো শুনিছে চাগে ডক্ট্ৰাইন অফ লেপছৰ দিনত কি হৈছিলে আমাৰ যিখন কছাৰী ৰাজ্যখনো ব্ৰিটিছৰ হাতলৈ গৈছিলে মানে নিয়মটো এনেকুৱা ধৰি লওক এজন ৰজা আছিলে ৰজাজনৰ কোনো ল'ৰা ছোৱালী নাছিলে ছোৱালীটো নহয় ঠিক আছে ল'ৰা বা কিবা তেনেকুৱা নাছিলে তো তেতিয়া কি কৰিছিলে মানে উত্তৰাধিকাৰী নাছিলে ঠিক আছে উত্তৰাধিকাৰী যদি নাথাকে তেতিয়াহ'লে সেই ৰাজ্যখন ব্ৰিটিছে লৈ লৈছিলে বুজিছেনে কিমান টেঙৰ যদি ধৰি লওক ইয়াত এজন ৰজা আছিলে সেই ৰজাজনৰ কোনো উত্তৰাধিকাৰী নাছিলে উত্তৰাধিকাৰী নথকাৰ কাৰণে সেই ৰাজ্যখন ব্ৰিটিছে লৈ লৈছিলে ব্ৰিটিছে লৈ পেলাই তেওঁলোকৰ এজন মানুহ বহাই দিছিলে তেওঁক মাহেকীয়াকে পেঞ্চনৰ ব্যৱস্থা কৰিছিলে ঠিক আছে সেই নীতিটোত সেইটো এটা পলিটিকেল নীতি হয় আৰু সেই নীতিটোত বহুত মানুহ অসন্তুষ্ট হৈছিলে তাৰ উপৰিও বহুতো এনেকুৱা ধৰণৰ কাম কৰিছিলে ইকনমিক ক্ষেত্ৰত যদি যাওঁ মই অৰ্থনৈতিক ক্ষেত্ৰত আপোনালোকে অৰ্থনীতি বুলি ক'লে বুজি পায় হয় নহয় ইকনমিক ক্ষেত্ৰত কেনেকুৱা আছিলে চক টেক্স লগাইছিলে
টেক্সটো মানে কেনেকুৱা আছিলে ধৰি লওক তিনিটামান তেওঁলোকে ভাগ কৰি দিছিলে জমিনদাৰ আপোনালোকে নাম শুনিছে ন জমিনদাৰৰ নাম শুনিছে ৰায়তী ব্যৱস্থাৰ নাম শুনিছে হয় নহয় তাৰোপৰি মহলবাৰী বুলি এটা ব্যৱস্থা আছে এই তিনিটা ব্যৱস্থা আছে এই তিনিটা ব্যৱস্থা তেওঁলোকে প্ৰৱৰ্তন কৰিছিলে জমিনদাৰী ব্যৱস্থাৰ কথা সকলোৱে জানে মই নকওঁ এই জমিনদাৰী ব্যৱস্থাৰ ওপৰত এটা কুৱেশ্যন আহে ঠিক আছে এই জমিনদাৰী ব্যৱস্থাটোক পাৰ্মানেণ্ট সেটেলমেণ্ট অফ বেংগল বুলি কোৱা হয় এই বস্তু মনত ৰাখিব ঠিক আছে পাৰ্মানেণ্ট সেটেলমেণ্ট অফ বেংগল এই বস্তুটো হৈছে আমাৰ জমিনদাৰী ব্যৱস্থা ঠিক আছে লৰ্ড কৰ্ণৱালিছৰ দিনত আহিছিলে মেবি এইটো আপোনালোকে চাই ল'ব এবাৰ লৰ্ড কৰ্ণৱালিছৰ দিনত আহিছিলে তাৰপিছত যিটো ৰায়টৰী চিষ্টেম সেই ৰায়টৰী চিষ্টেমটো আমাৰ ইণ্ডিয়াত এতিয়াও প্ৰচলন আছে গম পাইছেনে এইটোত মানে কি হয় গম পাইনে আমি যে খাজনা দিওঁ আপোনালোকে দেখিছে ন যে কৃষকজনে নিজে গৈ যেতিয়া খাজনা দিয়ে সেই চিষ্টেমটো কোৱা হয় ৰায়টৰী ব্যৱস্থা পৰীক্ষাত কেতিয়াবা আহে যে আমাৰ ইণ্ডিয়াত এতিয়া কোনটো মানে যেটো খাজনাৰ সিস্টেম চলি আছে ঠিক আছে মানে কোনটো ব্যৱস্থা চলি আছে জমিনদাৰী ব্যৱস্থা চলি আছে ৰাইটে ব্যৱস্থা চলি আছে মহলবাৰী ব্যৱস্থা চলি আছে কোনটো চলি আছে বুলি যদি কেতিয়াবা খুদে তেতিয়া হলে আপোনালোকে ইয়াৰ এনসাৰ দিব ৰাইটে ব্যৱস্থা মানে কি কৃষকজনে নিজে গৈ নিজৰ মাটিৰ খাজনা দিয়ে বুজি পালে জমিনদাৰী ব্যৱস্থাত কি হয় এজন জমিনদাৰ থাকে জমিনদাৰজনে টেক্স কালেক্ট কৰে ঠিক আছে জমিনদাৰজনক মানে এনেকুৱা ধৰণৰ সিস্টেমটো আছিলে যে জমিনদাৰজনৰ হাতত বহুত মাটি থাকে তেওঁ কৃষকবিলাকক দি দিয়ে কিছুমান মাটি বা কিবা কৰে তো তাৰ পৰা তেওঁলোকে জমিদাৰসকলে টেক্স কালেক্ট কৰে আৰু জমিদাৰে কি কৰে এটো ৰজা যিবিলাক ব্ৰিটিছৰ থাকে ব্ৰিটিছসকলক দিয়ে কিন্তু ৰাইটেড কি হয় ডাইৰেক্ট হৈছে মহলবাৰী সিস্টেমটো এনেকুৱা হয় যে এখন গাঁও আছে সেই গাঁওখনৰ গোটেই গাঁওখনৰ কৃষকসকলে মিলি বা ৰাইজে মিলি পেলাই যেতিয়া টেক্স দিয়ে তাকে কোৱা হয় মহলবাৰী সিস্টেমৰ ধাৰণাটো যদি আপোনালোকে ভালকে বুজিব মন আছে তেতিয়াহলে লগন বুলি এখন মুভি আছে মই কেদিনমানৰ পৰা মোৰ ক্লাছবিলাকত খুব মুভি নাম কৈ আছো হয় নহয় আপোনালোকে ভাবিব চাগে এজনে কল মুভি চাবলৈ গৈ কিন্তু এইবিলাক মুভি চাব লাগে লগন মুভিখনৰ কথা কৈছো লগন মুভিখন চাব তাতে মহলবাৰী সিস্টেম যেটো আছে এই মহলবাৰী সিস্টেমটো ভালকে বুজি পাব মানে এখন গাঁৱৰ গোটেইখিনি ৰাইজে যেতিয়া একেলগে টেক্স দিয়ে হেতু কোৱা হয় মহলবাৰী ঠিক আছে তাৰপৰো মই মুগল এম্পায়াৰৰ ওপৰত ক্লাছ অলৰেডি এটা ভিডিও আপলোড কৰিছো আপোনালোকে যদি চোৱা নাই হেতু চাব ঠিক আছে আমাৰ যিখিনি ভিডিও হয় সেইখিনি এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হৈ যায় সেই গোটেইখিনি ভিডিও আপোনালোকে চাব ঠিক আছে তো বুজি পালে কি কি কাৰণে মানে সিপাহী বিদ্ৰোহ হৈছিল সেই যিবিলাক কাৰণ আছিল সেই কাৰণবিলাক কি কৰিছিল আমাৰ ইণ্ডিয়াৰ মানুহসকলক বহুত অসন্তুষ্টি কৰিছিল যে কোৰ পৰা তহতি আহিলি আমাৰ ইয়াতে আহি পেলাই এইবিলাক নিয়ম কৰিছে হিতু নিয়ম কৰিছে ইতু নিয়ম কৰিছে হয় ন মানে মানুহ অতিষ্ঠ হৈ গৈছে গা অতিষ্ঠ হৈ সেই বস্তুবিলাক মানে কি হাসি থৈ দিছে কিন্তু ঠিক আছে তাৰ পিছত এটা সবতকে ডাঙৰ কাৰণ আছিল সোশিও ৰিলিজিয়াছ কাৰণ এই সোশিও ৰিলিজিয়াছ কাৰণটোৱে আমাৰ ভাৰতীয়সকলক বহুত বেয়াকে প্ৰভাৱ পেলাইছিল কিন্তু আমি এতিয়া ভাবো যে এই সোশিও ৰিলিজিয়াছ যেটো কাৰণ আছিল সেই কাৰণটো বহুত ভাল কাৰণ আছিল কেলে আনিছিল গম পাইনে সতীদাহ প্ৰথা আপোনালোকে শুনিছে হয় নহয় সতীদাহ প্ৰথা মানে কি যেতিয়া হাজবেণ্ডজন মৰি যায় তেতিয়া হলে ওয়াইফ গৰাকীও লগতে জ্বলাই দিয়া হয় বুজি পাইছে এটো এটা কিমান মানে দুখজনক পৰিস্থিতি আছিল এখন মই চিন্তা কৰক যেতিয়া হাজবেণ্ডজন ঢুকাই যায় কি হয় আমাৰ হিন্দুসকলৰ নিয়ম আছিল যে হাজবেণ্ডজন ঢুকাই যোৱাৰ লগে লগে যি গৰাকী তেখেতৰ ওয়াইফ আছিল ওয়াইফ গৰাকীকো সেই জুইতে জ্বলাই দিয়া হয় জিয়াই জ্বলাই দিয়া হয় বুজি পাইছে ভাবিছক কিমান এটা ভয়ানক আছিল আৰু সেই ব্যৱস্থাটো কোনে বন্ধ কৰিছিল ব্ৰিটিছসকলে বন্ধ কৰিছিল এটো এটা ভাল ব্যৱস্থা হয় নহয় কিন্তু আমাৰ যিসকল ভাৰতীয় মানুহ আছিল তেওঁলোকে সেই সিস্টেমটো কিন্তু ভাল পোৱা নাছিল যে আমাৰ যেটো ধৰ্মীয় সংস্কৃতি আমাৰ যেটো কালচাৰ সেই কালচাৰত আহি তহতি মাত কিয় মাতিবি তাৰপৰি কি কৰিছিল উইডো মেৰিজৰ ব্যৱস্থা এটা কৰিছিল মানে বিধৱা বিবাহ প্ৰচলন কৰাৰ কাৰণেও আমাৰ ভাৰতীয়সকলৰ বহুত খং উঠিছিল এই যেটো সতীদাহ প্ৰথা কথা কলো এই সতীদাহ প্ৰথাটোৰ ওপৰত কোৱেশ্যন আহে যে কোনে বন্ধ কৰিছিল বুলি ক'লে আপোনালোকে ক'ব লাগিব উইলিয়াম বেন্টিকে কৰিছিল ঠিক আছে তো মই সিপাহী বিদ্ৰোহৰ কথা ক'বলৈ গৈ বহুত দূৰ পালো কিন্তু এইখিনি কথা জানিব লাগে একচুয়ালি ঠিক আছে সিপাহী বিদ্ৰোহনো কিয় হল সকলোৱে শুনি আছিল সিপাহী বিদ্ৰোহ কিন্তু কিয়নো হলে হেতু জানিব লাগিব হয় না নহয় তো আপোনালোকে হয়তো ভালকে আজি গম পালে যে সিপাহী বিদ্ৰোহ কিয় হল এই ঘটনাখিনিয়ে আমাৰ হিন্দুসকলক বা আমাৰ যিসকল মুছলিম মানুহ আছিল ইণ্ডিয়ান যিসকল আছিল তেওঁলোকক বহুত বেছিকৈ অসন্তুষ্টি কৰিছিল তাৰ পিছত যেটো মেইন কাৰণ হ'ল সেই কাৰণটো হ'ল কি আমাৰ এটা নতুন বন্দুক আহিছিল এই বন্দুকটোৰ নাম আছিল এনফিল্ড ঠিক আছে এনফিল্ড বাইকখনৰ কথা কোৱা নাই ঠিক আছে বুলেটখনৰ কথা কোৱা নাই এনফিল্ড বুলি এটা বন্দুক আনিছিল সেই বন্দুকটোৰ যেটো কাৰ্টিজ আছিল কাৰ্টিজটো মানে দাঁতেৰে কামুৰি পেলাই ওপৰৰ বাকলিটো উৰাই ল'ব লগা আছিল আৰু সেই বাকলিটোত গৰু আৰু গাহৰিৰ চৰ্বি মিক্স আছে বুলি এটা মানে সবৰ মাজত এটা প্ৰচলন হৈ গৈছিল
বুজি পাইছে আমাৰ যদি হিন্দু মানুহ হওক বা মুছলিম মানুহ হওক কাজিয়া কি কাৰণে লাগে মেইন কাজিয়া লাগে ধৰ্মৰ কাৰণে হয় নহয় কোনোবাই যদি ধৰ্মৰ কথা বেয়াকৈ কয় তেতিয়াহ'লে তাৰ আৰু নিস্তাৰ নাই সেইকণ সময়তে ব্ৰিটিছে কি কৰি দিলে গৰু আৰু গাহৰিৰ যিটো চৰ্বি গৰু হৈছে আমাৰ হিন্দুসকলৰ পূজ্য গৰু আমাৰ হিন্দুসকলৰ পূজ্য গৰুক আমাৰ পূজা কৰোঁ কিন্তু গৰুৰ চৰ্বিটো আমি কিয় মুখত দিম হয় নহয় এইটো এটা পাপ হ'ব আৰু যিটো চোঁৱৰ মানে হৈছে গাহৰি হৈছে মুছলমানসকলে এইটো বস্তু মানে বেয়া পায় ঠিক আছে তো মই ইমান ডিটেইলছত নাযাওঁ মানে জানি লওক যে মুছলমানসকলে গাহৰি বেয়া পায় আৰু হিন্দুসকলে কি গৰু পূজা কৰে ঠিক আছে তো এই দুটাই হৈ গ'ল মেইন কাৰণ ইয়াৰ কাৰণে কি কৈছিলে যে চিপাহীসকলে আমি এইবিলাক বস্তু মুখত নিদিওঁ কিবা নিদিওঁ এনেকুৱা ধৰণৰ বহুতখিনি আন্দোলন হৈ গৈছিলে ঠিক আছে তো এইবিলাক কাৰণৰ কাৰণেই আমাৰ ভাৰতত চিপাহী বিদ্ৰোহৰ সূচনা হৈছিলে বুজি পালে তো ইয়াতে লিখিছে লৰ্ড ডেলহাউচে বিদায় গ্ৰহণ 1856 কৰাৰ পিছত লৰ্ড কেনিঙে গভৰ্ণৰ জেনেৰেল পদ লৈছিল তো ইয়াত যদি সোধে যে লৰ্ড ডেলহাউচিৰ পিছত কোন আহিছিলে তেতিয়াহ'লে হ'ব লৰ্ড কেনিং ঠিক আছে এই লৰ্ড কেনিঙক কোন বুলি ক'লো লৰ্ড কেনিং আছিলে প্ৰথম ভাইচৰয় অফ ইণ্ডিয়া সেইটো মনত ৰাখিব ঠিক আছে লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হৈছে লৰ্ড কেনিং আৰু ফাৰ্ষ্ট ভাইচৰয় হৈছে লৰ্ড কেনিং বুজি পালে নে মই কি ক'লো আকৌ এবাৰ কৈ দিছো যে লৰ্ড কেনিং হৈছে ভাৰতৰ প্ৰথমগৰাকী ভাইচৰয় আৰু শেষৰগৰাকী গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া এই বস্তুটো মনত ৰাখিব ঠিক আছে তো ইয়াতে চক কি কৈছে যে 1757 খ্ৰীষ্টাব্দৰ 29 মাৰ্চ তাৰিখে 34 নং দেশীয় পদাতিক বাহিনীৰ চিপাহী মংগল পাণ্ডে বেৰেকপুৰ চিপাহী চাউনীত ইংৰাজ বিষয়া গালৈ গুলী বৰ্ষণ কৰি চিপাহী বিদ্ৰোহৰ সূচনা কৰিছিল বুজি পালে এতিয়া তো মই অথনিৰ পৰা যিমানখিনি ফেক্টৰ কথা ক'লো যিমানখিনি কাৰণৰ কথা ক'লো সেই কাৰণখিনি কি হ'ল 1857 চনত বোম ফুটাগতে ফুটি গ'ল ঠিক আছে এই যিবিলাক কাৰণ আছিলে সেইবিলাক মানুহে বহুত দিনৰ পৰা লৈ আছে এদিন দুদিনৰ কাৰণে চিপাহী বিদ্ৰোহ হোৱা নাই বুজি পালেনে এতিয়া বহুতখিনি কাৰণ আছিলে সেই কাৰণে চিপাহী বিদ্ৰোহটো ইমান ডাঙৰ হৈ গৈছিলে নহ'লেতো চিপাহী বিদ্ৰোহ ইমান ডাঙৰ হৈ নগ'লে হয় যে অকল বন্দুকৰ গুলি আছে বন্দুকৰ গুলি এইটো দিছো ইণ্ডিয়া ব্ৰিটিছসকলে তেতিয়া ক'লে হয় যে আমি এইটো সলাই দিম কিবা দিম আপোনালোকে আন্দোলন কৰিব নালাগে বুজি পাইছে তো সিমানতে খতম হৈ গ'লে কিন্তু সেইটো একচুৱেল কাৰণ নাছিলে কাৰণ বহুত ডাঙৰ কাৰণ আছিলে তো ইমান ডিটেইলছত আৰু নাযাওঁ মই ঠিক আছে যিমানখিনি ক'লো সেইখিনি আপোনালোকৰ কাৰণে যথেষ্ট হৈ যাব তো চিপাহী বিদ্ৰোহৰ সূচনা কোনে কৰিছিলে বুলি ক'লে বা চিপাহী বিদ্ৰোহৰ আৰম্ভণি ক'ৰ পৰা হৈছিলে বুলি যদি কয় এই পইণ্টটো ভালকে মন কৰিব যে 1857 খ্ৰীষ্টাব্দৰ 29 মাৰ্চ তাৰিখে 34 নং দেশীয় পদাতিক বাহিনীৰ চিপাহী মংগল পাণ্ডে বেৰেকপুৰ চিপাহী চাউনীত ইংৰাজ বিষয়া গালৈ গুলী বৰ্ষণ কৰি চিপাহী বিদ্ৰোহৰ সূচনা কৰিছিল কেতিয়া হৈছিলে 29 মাৰ্চ তাৰিখে কোনটো বাহিনীৰ আছিলে 34 নং ৰেজিমেণ্টৰ আৰু ক'ত আছিলে বেৰেকপুৰ ঠিক আছে বেংগলৰ বেৰেকপুৰ চিপাহী চাউনীত আছিলে আৰু দুজন ইংৰাজ বিষয়া গালৈ গুলী কৰিছিল তেওঁলোকৰ নামটো ইমান ইম্পৰ্টেণ্ট নহয় তথাপি মই কৈছো হাকচন তেনেকুৱা টাইম এটা আছিলে হাকচন আৰু বগু নে কিবা তেনেকুৱা আছিলে আপোনালোকে এবাৰ চাই ল'ব ঠিক আছে হাকচন এণ্ড বগু তেনেকুৱা আছিলে দুটা নাম ইমান ইম্পৰ্টেণ্ট নহয় ইমান জানিব নালাগে আৰু দিয়ক ঠিক আছে তো নেক্সট চেপ্টাৰটোত আছে এক ছেকেণ্ড মই উলিয়াই লৈছো ঠিক আছে এইখন চাওক এইখন হৈছে চিপাহী বিদ্ৰোহৰ এখন ফটো ঠিক আছে কেনেকুৱা ধৰণৰ আক্ৰমণ হৈছিলে দেখিছে কিমান ভয়ানক ধৰণৰ ইয়াৰ ওপৰৰ পৰা জ্বলিয়াইছে কপৰা জ্বলিয়াইছে এই ফটোবিলাকো বহুত কথা কৈ দিয়ে ঠিক আছে এই ফটোবিলাকৰ সেইকাৰণে চাব লাগে কাৰণ এনেই ফটোবিলাক দিয়া নাই চাবলৈ দিছে ভালকৈ চাব ফটোবিলাক তো এয়া আছিলে আমাৰ মংগল পাণ্ডে ঠিক আছে মংগল পাণ্ডে হৈছে চিপাহী বিদ্ৰোহৰ মূল গুৰিধৰ্তা বুলি ক'ব পাৰে বা তেখেতে চিপাহী বিদ্ৰোহৰ সূচনা কৰিছিলে আৰম্ভ কৰিছিলে মংগল পাণ্ডেৰ লগতে পহৰদাৰ ঈশ্বৰচন্দ্ৰ পাণ্ডেকো দোষী সাব্যস্ত কৰি দুইকে প্ৰাণদণ্ডৰে দণ্ডিত কৰা ঘটনা সমগ্ৰ উত্তৰ ভাৰত জুৰি বিদ্ৰোহ বিস্তৃত লাভ কৰিছিল যে যেতিয়া তেখেতে যিসকল চিপাহী আছিলে মানে ইংৰাজৰ দুজনলৈ গুলী মাৰি দিছিলে হয় নহয় গুলী মাৰি দিয়াৰ পিছতে মংগল পাণ্ডে আৰু ঈশ্বৰ পাণ্ডে দুইজনকে ধৰি পেলাই দোষী বুলি প্ৰমাণিত কৰিলে আৰু প্ৰমাণিত কৰি পেলাই তেওঁলোকক ফাঁচি দিয়া হৈছিল আৰু যেতিয়াই ফাঁচি দিলে তেতিয়াই যিটো বিদ্ৰোহ আছিলে সেই বিদ্ৰোহটোৱে কি কৰিছিলে এটা জুই লগা আগতে দেখিছেনে কেনেকৈ বিদ্ৰোহ হৈছে এখন ফটোখন দেখালো এতিয়া অলৰেডি গম পাই গ'ল হয় নহয় তো এনেকুৱা ধৰণৰ এটা বিদ্ৰোহ হৈছিলে বুজি পালে কিবা খেলি মেলি আছে নেকি এইখিনিলৈকে মই ভাবোঁ এইখিনিলৈকে আপোনালোকৰ একো খেলি মেলি থাকিব নালাগে ঠিক আছে যদি বা আছে আপোনালোকে জনাই দিব আমি এই কোৰ্চটো গোটেইটো কমপ্লিট কৰিম ছ'চিয়েল চায়েন্সৰ তো মই গোটেইখিনি আপোনালোকক A to Z ভালদৰে বুজাই যাম ঠিক আছে আপোনালোকে বুজি পাইছা নাই সেইটোহে মোক ক'ব খালি আপোনালোকে একো নকয় ঠিক আছে যদি একো নকয়কা থাকে আৰু লাহে লাহে আমি কি কৰিম আৰু সামৰিবলৈ আৰম্ভ কৰিম হয় নহয় তো চাওক
ইয়াতে কি কৈছে বিদ্ৰোহৰ কাৰণসমূহ ইয়াৰ পূৰ্বৱৰ্তী ইংৰাজ শাসকৰ তলতীয়া 100 বছৰীয়া ৰাজনৈতিক অৰ্থনৈতিক আৰু সামাজিক পটভূমিত নিহিত হৈ আছে ৰাজকীয় শ্ৰেণী আৰু জনগণৰ অশান্তিয়ে বিদ্ৰোহৰ পৰিৱেশ সৃষ্টি কৰিছিল 1835 খ্ৰীষ্টাব্দত কোম্পানীৰ মুদ্ৰাৰ পৰা মোগলৰ সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিল ঠিক আছে এই পইচাটো হয়তো বহুতে দেখিছে বহুতৰ ঘৰত আছে এতিয়াও হয় নহয় 1 ৰূপী এনেকুৱা ৰূপৰ বুলি কওঁ আমি তো এই পইচাটো এতিয়াও হয়তো বহুতৰ ঘৰত আছে হয় নহয় তো কি কৈছে ইয়াতে যে 1835 চনত কি কৰিলে কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হ'ল আগতে কি কৈছিলে মোগলৰ যিসকল সম্ৰাট আছিলে সেই সম্ৰাটজনৰ নামটো ইয়াতে এনেকৈ লিখা আছে আমি যেনেকৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া লিখা থাকে হয় নহয় তেনেকৈ মোগল সম্ৰাটৰ নামটো লিখা আছিলে কিন্তু 1835 চনত তাৰ পৰা উঠাই দিলে একে সময়তে ৰাজকীয় পাৰ্চী ভাষাক উচ্ছেদ কৰি শাসনযন্ত্ৰত ইংৰাজী ভাষা প্ৰচলন কৰাৰ প্ৰতিক্ৰিয়া হিচাপে ভাৰতীয় মনত অসন্তুষ্টিৰ পৰিমাণ বাঢ়ি গৈছিল কিন্তু আপোনালোকে কি কয় পাৰ্চী ভাষাটো আঁতৰাই দিয়াৰ কাৰণে ভাল হ'ল নে বেয়া হ'ল বাৰু হা ইংৰাজী ভাষা যে প্ৰচলন কৰিলে সেইটো ভাল হ'ল নে বেয়া হ'ল আপোনালোকে জনাবচোন মোক কি কয়নো আপোনালোকৰ মতামত মই চাম ঠিক আছে তো 1835 চনত বহুতখিনি কিবা কিবি হৈ গ'ল লৰ্ড ডেলহাউছিৰ প্ৰতিক্ৰিয়াশীল শাসনে সকলো ধৰ্মাৱলম্বী ভাৰতীয় মনত অশান্তিৰ পৰিমাণ দুগুণ বঢ়াই তুলিলে যাৰ ফলস্বৰূপে বিখ্যাত চিপাহী বিদ্ৰোহৰ সূচনা হ'ল তো বুজি পালেনে মই যে এতিয়া অলপ আগতে ক'লো গোটেই কাহিনীখিনি সেই কাহিনীখিনি এদিন দুদিনত হোৱা কাহিনী নহয় এই কাহিনীখিনি বহুত দিনৰ পৰা হৈছে কি কি কাৰণ ক'লো সেইকেইটা মনত ৰাখিব যে চিপাহীসকলৰ অসন্তুষ্টি ৰাজনৈতিক কাৰণ অৰ্থনৈতিক কাৰণ ছ'চিঅ' ৰিলিজন মানে হৈছে সামাজিক মানে কিছুমান কাৰণ ঠিক আছে আৰু ইমিডিয়েট এফেক্ট মানে হৈছে যে মানে যিটো ঘটনা ঘটি আছিলে সেইবিলাক কাৰণ তো এইবিলাক কাৰণতে আমাৰ চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল ঠিক আছে বুজি পালে এইখিলৈকে তো মই দেৰি নকৰোঁ অলপকৈ শিকি যাম ঠিক আছে অলপকৈ শিকি গ'লেও কি হয় মই বহুত বেছি এক্সপ্লেইন কৰি দিয়াৰ কাৰণে বেয়া পাইছে যদি মোক জনাই দিব ঠিক আছে তো আজিলৈ আমি ইমানতে সামৰিম আকৌ বাকীখিনি আমি লাহে লাহে এনেকৈ পঢ়ি থাকিম ঠিক আছে কিবা যদি প্ৰব্লেম আছে তেতিয়াহ'লে মোক ক'বলৈ নাপাহৰিব ঠিক আছে হ'ব দিয়ক